ৰেলত যাত্ৰা কৰে নেকি আপুনি? জানি লওকচোন কেইটামান কথা। এইকেইটা কথা নাজানিলে বিপদ হোৱাটো নিশ্চিত। ৰেলত যাত্ৰা কৰা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৱেটিং টিকট থাকিলে নাপাব এনে ধৰণৰ সুবিধা। বহু সময়ত ৰেলযাত্ৰীসকলে টিকট কটাৰ সময়ত টিকট কনফাৰ্ম নোহোৱাৰ বাবে সমস্যাত পৰিবলগীয়া হয়। ৱেটিং লিষ্টত থকাৰ ফলত যাত্ৰাৰ সময়ত বিধি পথালিৰো সন্মুখীন হয়। পিছে এতিয়া এই ৱেটিং টিকটৰ ক্ষেত্ৰত দেখা যাব সম্পূৰ্ণ এক নতুন নিয়ম। ভাৰতীয় ৰেলৱেই ১ মে'ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিছে। দেশৰ অধিকাংশ লোকৰ বাবে যাতায়াতৰ আটাইতকৈ ব্যৱহৃত মাধ্যমেই হৈছে ৰেলযাত্ৰা। এফালে সুলভ মূল্যৰ লগতে সুচল আৰু সহজলভ্য যাতায়াতৰ মাধ্যম হিচাপে ৰেল ভ্ৰমণক বহু লোকে অগ্ৰাধিকাৰ দিয়ে। বহু সময়ত ৰেলযাত্ৰীসকলে টিকট কটাৰ সময়ত টিকট কনফাৰ্ম নোহোৱাৰ বাবে সমস্যাটো পৰিব লগা হয়। ৱেটিং লিষ্টত থকাৰ ফলত যাত্ৰাৰ সময়ত বিধি পথালিৰো সন্মুখীন হয়। পিছে এতিয়া এই ৱেটিং টিকটৰ ক্ষেত্ৰত দেখা যাব সম্পূৰ্ণ এক নতুন নিয়ম। ভাৰতীয় ৰেলৱেই ১ মে'ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিছে। ৰেলৱেৰ এই নতুন নিয়মৰ প্ৰভাৱ পৰিব ৱেটিং লিষ্টত থকা যাত্ৰীসকলৰ ক্ষেত্ৰত। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে নতুন নিয়মৰ অধীনত ৱেটিং টিকটলৈ ৰেলত যাত্ৰা কৰাসকলক স্লিপাৰ বা এচি ডবাত যাত্ৰা কৰিবলৈ দিয়া নহ'ব। প্ৰতিবেদন অনুসৰি অনলাইনত হওক বা কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰাই হওক ৱেটিং লিষ্টৰ টিকট থকা যাত্ৰীসকল কেৱল জেনেৰেল ডবাত উঠিব পাৰিব। ট্ৰেভেল টিকট পৰীক্ষক বা টিটিক এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। ৱেটিং লিষ্টৰ টিকট থকাসকলে সংৰক্ষিত ডবাত উঠিবলৈ চেষ্টা কৰিলে তেওঁলোকক নমাই দিয়া হ'ব, লগতে জৰিমনাও বিহা হ'ব। এডভান্স ৰিজাৰ্ভ পিৰিয়ডতো এতিয়া ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিন কৰা হৈছে। ফলত ৪ মাহ আগতীয়াকৈ নহয়, এতিয়া যাত্ৰীসকলে ২ মাহ পৰ্যন্ত আগতীয়াকৈ টিকট ক্ৰয় কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি নিৰাপত্তা উন্নত কৰাৰ বাবে এতিয়া সকলো অনলাইন টিকট ক্ৰয়ৰ বাবে OTPৰ প্ৰয়োজন হ'ব। সাধাৰণতে ৰেলযাত্ৰাৰ সময়ত অতিমাত্ৰা ভিৰ সততে দেখা পোৱা এক সমস্যা। এই সমস্যাই যাত্ৰীসকলক অসুবিধাত পেলোৱাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰতো চিন্তাৰ সৃষ্টি কৰে। সেয়েহে ভাৰতীয় ৰেলৱে ৱেটিং লিষ্টত থকা যাত্ৰীসকলক জেনেৰেল ডবাতেই সীমাবদ্ধ কৰি ভ্ৰমণক অধিক সংগঠিত আৰু উপভোগ্য কৰি তোলাৰ পৰিকল্পনা কৰিছে। যদি কোনো যাত্ৰীয়ে এচি বা স্লিপাৰ ক্লাছত যাত্ৰা কৰাৰ পৰিকল্পনা কৰে তেতিয়া যাত্ৰীগৰাকীয়ে ভ্ৰমণৰ তাৰিখৰ পূৰ্বে তেওঁৰ টিকট কনফাৰ্ম হোৱাটো নিশ্চিত কৰিব লাগিব। নতুবা ৱেটিং লিষ্টৰ টিকট থকা ব্যক্তিসকলৰ বাবে ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজন নহয় বাবে জেনেৰেল ডবা উপলব্ধ হ'ব। এনেকুৱা ধৰণৰ বহুতো ইনফৰমেশ্যন ভিডিঅ'ৰ বাবে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউব চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা কমেণ্টৰ জৰিয়তে আপোনাৰ মতামতো জনাব।